মোৰ দ্বিতীয় প্ৰশ্ন হ'ল আমাৰ সমাজত বৰ্তমান আমি বেংকত পইচা থওঁ কৰোনা ভাইৰাছৰ পাছত আমাৰ আৰ্থিক দিশেৰে মানুহবোৰ বহুত দুৰ্বল হৈছে যাৰ টকা হৈছে তাৰ ওপৰত যাৰ টকা অধিক হৈছে তাৰ ওপৰত জাকাত ওয়াজিব যাৰ জাকাত ওয়াজিব হৈছে তাৰ ওপৰত হজ ফৰজ হৈছে এতিয়া হজ ফৰজ হয় হজটো নিজৰ হাতৰ টকাৰে হয় বুলি মই উলামা সমাজৰ মাজত শুনিছো মোৰ প্ৰশ্ন হয় এতিয়া বহুত গৰীব মানুহ আছে আল্লাহৰ ঘৰলে যাবলৈ নিশ্চয় আল্লাহ আলিমুল গায়ব হয় সব জানে এটো উলামা সমাজৰ পৰা কব কথা হ'ল প্ৰশ্ন হয় মোৰ যে হুদৰ পইচা কাৰোবাৰ পৰা লৈ জাকাত দিব পাৰিনে আৰু হুদৰ পইচা লৈ হজ কৰিব পাৰিনে ই কৰাটো জায়েজ হ'ব নে নাজায়েজ হ'ব ই বিতং আৰু বিস্তাৰিতভাৱে আল্লাহৰ নবীৰ তৰিকা অনুযায়ী মই মৌলানা জিয়াউৰ ৰহমান সাহেবৰ পৰা জানিবলৈ আশা প্ৰকাশ কৰিছোঁ সুদ লোৱাটো হাৰাম দিয়াটো হাৰাম লিখাটো হাৰাম সাক্ষী যিজন বনিব তেও হাৰাম কাম কৰিলে সুদ একেবাৰে সাফ ক্লিয়াৰ এটা হাৰাম টকা হয় হাৰাম বস্তু হয় গতিকে মাসাইলৰ কিতাবত লিখিছে যে হাৰাম পইচা দি পেলাই যদি কোনোবাই জাকাত দিয়ে অৰ্থাৎ সুদত টকা দি পেলাই যদি কোনোবাই জাকাত দিয়ে তেতিয়াহ'লে জাকাত আদায় নহব ঠিক তেনেকুৱা সুদৰ পইচা লৈ পেলাই কোনোবাই যদি হজত যায় এটো বৰ তাজ্জুব কথা আচৰিত কথা সুদৰ পইচা লৈ পেলাই কোনে কলে হজত যাবলৈ আৰু কোনোবা যদি গৈছে তেতিয়াহ'লে তেনেকুৱা হজ নহব কাৰণ হাৰাম টকা দি পেলাই জাকাত আদায় নহব হজ নহব আৰু হজ আল্লাহ তাবাৰাকা ওয়া তাআলা যি ব্যক্তিক হালাল উপাৰ্জনৰ জৰিয়তে ইমানখিনি ধন দিছে ইমানখিনি টকা পইচা দিছে যে তেও হজ কৰিব পাৰিব তেওঁৰ ওপৰতহে হজ ফৰজ এতিয়া মোৰ ওপৰত হজ ফৰজ হোৱা নাই মই উপজাসি কি দৰকাৰ হাৰাম টকা লৈ পেলাই আৰু সুদত টকা লৈ পেলাই হজ লৈ যোৱা এটোতো আল্লাহ তাআলা ৰাজিটো নহয় উল্টা আৰু আল্লাহ নাৰাজহে হ'ব ঠিক তেনেকুৱা জাকাতো যদি কোনোবাই হাৰাম টকাৰে হাৰাম ধন দি পেলাই যদি জাকাত দিছে তেতিয়াহ'লে তেখেতৰ জাকাতো আদায় নহব আজিকালি মানুহে যেটো হালাল তৰিকাত যিখিনি কৰিব লাগে যিখিনি আল্লাহ তাআলা আমাৰ পৰা বিচাৰে হেখিনি বাদ দি পেলাই অতিৰিক্ত কাম কৰিবলৈ গুছি যায় অতিৰিক্ত বুজা নিজে নিজৰ মূৰত লবলৈ গুছি যায় উঠাবলৈ গুছি যায় যে আল্লাহ তাআলা মোৰ ওপৰত জাকাত ফৰজ কৰা নাই হজ ফৰজ কৰা নাই সেই দুটা বিষয় আল্লাহ তাআলা কিয়ামতৰ দিনাখন মোক প্ৰশ্নও নকৰে সেই দুইটা মই আদায় নকৰাৰ কাৰণে আল্লাহ তাআলা মোক জগৰীয়া নবনাই সেই দুইটাৰ সৱালে নহয় মোৰ পৰা গতিকে মই নিজে নিজৰ মূৰৰ ওপৰত কিয় অতিৰিক্ত বুজা এটা উঠাই লৈছো আল্লাহ তাআলা মোক যিখিনি মোৰ বুজা দিছে যিখিনি মোৰ দায়িত্ব দিছে মই নিজৰ দায়িত্বখিনি সঠিক মতে আদায় কৰিলে হ'ল আল্লাহ তাআলা মোৰ ওপৰত নামাজ ফৰজ কৰিছে নামাজখিনি ঠিক মতে 5 ওয়াক্তৰ নামাজ আদায় কৰিব লাগে আল্লাহ তাআলা মোৰ ওপৰত রোজা ফৰজ কৰিছে রোজাখিনি শুদ্ধভাৱে ৰমজান মাহ আহিলে রোজাখিনি ধৰিলে হৈ গল মোৰ ডিউটি আদায় হৈ গল যেটো ডিউটি আল্লাহ তাআলা মোক দিয়া নাই এই ডিউটি নিজে মই উপজাসি মোৰ মূৰত কিয় উঠাম কিয় মই এই ডিউটিটো নিজে লম গতিকে তেনেকুৱা যদি কোনোবাই ভাবিছে বা তেনেকুৱা যদি কোনোবাই কৰিছে তাহলে এই ইৰাদা বদলি কৰক আৰু সুদত টকা লৈ পেলাই ধাৰত টকা লৈ পেলাই কিয় হজত যাব আল্লাহ তাআলাই কোৱা নাই নহয় তুমি ধাৰ কৰি পেলাই হজলৈ যোৱা মোৰ ঘৰলৈ যোৱা হজ কৰিবলৈ যদি আল্লাহ তাবাৰাকা ওয়া তাআলা নসিবত ৰাখিছে আল্লাহ তাআলা হক হালাল উপাৰ্জনৰ জৰিয়তে আপোনাক ইমান ধন নিশ্চয় এদিন নহয় এদিন দিব আল্লাহ তাআলা আপোনাক হজ কৰাই আনিব হালাল টকাৰে হালাল উপাৰ্জনৰ পইচাৰে আৰু যদি নসিবত নাই হজ ফৰজ হোৱা নাই মৃত্যুলৈকে বস আফসোসৰ কোনো কথা নাই কাৰণ হেতু লৈ পেলাই আল্লাহ তাআলা আমাক প্ৰশ্ন নকৰে তেনেকুৱা জাকাত যদি কোনোবাই হাৰাম ধনেৰে যদি জাকাত আদায় কৰি দিছে কিন্তু তেওঁৰ ওপৰত জাকাত ওয়াজিব হয় কিন্তু জাকাত আদায় কৰিছে সুদৰ টকাৰে বা বেংকৰ ইন্টাৰেষ্টৰ যেটো পইচা আহে সেই পইচাৰে জাকাত আদায় কৰিছে তেতিয়াহলে সেই জাকাত আদায় নহব তাৰ পিছত আকৌ তেওঁ হালাল মালৰ পৰা জাকাতখিনি আকৌ আদায় কৰিব লাগিব আকৌ দিব লাগিব